Hello everyone, welcome to জীৱন চেনেল বাস্তৱ। আজি আমি এই ভিডিঅ'ত চাম হেলো এলকেন আৰু হেলো এৰিন নামৰ পাঠটিৰ তোমালোকৰ শৰ্ট নোটছ। অৰ্থাৎ ইয়াতে মোৰ টোটেল 3টা পেজ আছে, 3টা পেজ আছে আৰু এই 3টা পেজৰ ভিতৰত তোমালোকৰ প্ৰথম 2টা পেজ আমি দিনত কৰিছো হেলো এলকেনৰ নামত আৰু হেলো এৰিনৰ নামত। আমাৰ নেক্সট পেজ এইটো মোৰ ধৰা এইখিনি মোৰ এইচএছৰ শৰ্ট নোটছ আছিল। অৰ্থাৎ 2000 মই 24 চনতে এইখিনি বনাইছিলো। গতিকে তোমালোকে চাবা বা এন্ট্ৰেন্স এক্সামৰ কাৰণে ফলো কৰিব পাৰা যে মেথড অফ প্ৰিপাৰেচন অফ হেলো এলকেন এইটো তোমালোকে চোৱা। পোনপ্ৰথমতে আমি ধুনীয়াকৈ ৰিয়েকশ্যন মেকানিজম থকা পাৰ্ট এটা লিখিছো। তাৰপিছত আমি ডাৰ্জন ৰিয়েকশ্যনটো দেখিছো, যিটো আমাৰ বেষ্ট ৰিয়েকশ্যন হয় SOCl2 থাইনাইল ক্লৰাইডৰ। এইখিনি মই এতিয়া তোমালোকক সকলোবিলাক এতিয়া বুজাই নিদিওঁ, যেহেতু মই অৰ্গেনিকৰ ভিডিঅ' প্ৰস্তুত কৰা আছে, তোমালোকে চাই ল'বা প্লেলিষ্টত যায়। তো আজি এইটো শ্বৰ্ট নোটছ হিচাপত আনিছোঁ ভিডিঅ'টো, গতিকে সম্পূৰ্ণকৈ কৈ দিলে ধৰা 20-25 মিনিটৰ ভিডিঅ' হ'ব। কিন্তু তোমালোকক এবাৰ দেখুৱাই দিছোঁ, চাই লোৱা তোমালোকে আৰু এনেকুৱা ধৰণে তোমালোকে বনাবলৈ ট্ৰাই কৰিবা। আৰু এইখিনি যদি তোমালোকক PDF লাগে বা এইখিনি যদি তোমালোকক ইমেজ আকাৰে লাগে, ফটো আকাৰে লাগে, তোমালোকে টেলিগ্ৰামত মেছেজ কৰিবা, তেতিয়া মই পঠাই দিম। এইখিনি তোমালোকৰ ৰিয়েকশ্যন ধুনীয়াকৈ লিখিছোঁ। তাৰ ওচৰত ধুনীয়াকৈ ৰিয়েজনো লিখা আছে, তাৰ প্ৰচেছবিলাকো এনেকৈ লিখা আছে। তোমালোকৰ ভাবোঁ এইচএছৰ কাৰণে ভাল, এইখিনি ব্যৱহাৰ কৰিলে ভাল হ'ব। নেক্সট আমি চাওঁ হেলোজেন এক্সচেঞ্জ ৰিয়েকশ্যনবিলাকো ইয়াতে ধুনীয়াকৈ লিখা আছে। নেম ৰিয়েকশ্যনো লিখা আছে, ফ্ৰিংকেষ্টাইন ৰিয়েকশ্যন, শ্বাৰ্টজ ৰিয়েকশ্যন, তাৰপিছত কেমিকেল প্ৰপাৰ্টিজবিলাকো আছে। তাৰপিছত তোমালোকে SN1 ৰিয়েকশ্যন আছে, SN1 ৰিয়েকশ্যনখিনি সামৰি লোৱা হৈছে। ইয়াৰ গ্ৰাফো আছে, ইয়াৰ তোমালোকৰ অৰ্ডাৰো আছে। 3 ডিগ্ৰী বেছি হ'ব, 2 ডিগ্ৰী বেছি হ'ব। ঠিক তেনেদৰে তাৰ তলত তোমালোকৰ এই ৰেচিমাইজেশ্যনখিনিৰ কথাও লিখা আছে খুব ভালকৈ। অৰ্থাৎ যিমান দূৰ পাৰি এড কৰিব সিমানখিনি এড কৰা আছে। তাৰপিছত তোমালোকে চোৱা এইফালে SN2 ৰিয়েকশ্যনটো আছে, চব আছে। SN2ৰ আমাৰ যিহেতু ষ্টেৰিক হিনড্ৰেছৰ ইনভাৰ্ছলি প্ৰপৰ্চনেল, গতিকে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী হ'ব এইটোৰ ৰেট অফ ৰিয়েকশ্যনটো দিয়া আছে। আৰু ছেম হয় তোমালোকৰ হেলোজেন কেইটাৰ কাৰণে ৰেটটো ছেম হয়, যিহেতু চাইজ ডিফাৰেঞ্চৰ কথা আছে। নিউক্লিঅ'ফিলিচিটি আছে। তাৰপিছত ছেকেণ্ড পেজটো আমি যদি চাওঁ, ইয়াতে ছেকেণ্ড পেজটো তোমালোকৰ এনেকুৱা ধৰণৰ ৰিয়েকশ্যনবিলাক আছে, তোমালোকে চাই লোৱা। আৰু ইমেজ নহ'লেও হ'ব, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লৈ আৰামছে লিখি যোৱা। 2-3টা স্ক্ৰীনশ্বটত তোমালোকৰ এটা পেজ হৈ যাব। এনেকৈ চোৱা তোমালোকে ইফালে গ্ৰিগনাৰ্ড ৰিয়েজনো এড কৰা হৈছে। বহুতে এইটো চেপ্টাৰত গ্ৰিগনাৰ্ড ৰিয়েজন নপঢ়ে, নেক্সট চেপ্টাৰত পঢ়ে। মই এবাৰ তোমালোকক ইমেজ কেইখন দেখুৱাই দিছোঁ, যাতে তোমালোকে এবাৰ হেৰি কৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি লোৱা। তোমালোকে ইমিডিয়েট তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা। মই 5 ছেকেণ্ড ৰখি দিছোঁ। 1 2 3 4 5। এইবাৰ নেক্সটখন পেজত তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ইমিডিয়েট। মই অলপ ৰখি দিছোঁ। 1 2 3 4 5। এতিয়া আমি 3 নম্বৰ যিখন পেজ আছে এইখনৰ আগতে স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া মই অলপ জুম কৰি দেখুৱাই দিছোঁ, কাৰোবাৰ যদি খেলি মেলি আছে। এইখন ধৰা স্কেন কৰোঁতে অলপ খেলি মেলি হ'ব পাৰে, অস্পষ্ট আহিছে। হেলো এৰিন পাৰ্টটো এতিয়া আছে। অৰ্থাৎ হেলো এৰিন আমাৰ কি হয়, হেলো এৰিনবিলাক আমাৰ এনেকুৱা ধৰণৰ হয়, আমি জানোৱেই। এইটো বেঞ্জিন থাকে, তাৰপিছত এটা X গ্ৰুপ মানে এইটো আমাৰ হেলোজেন গ্ৰুপ। ক্লৰিন, ব্ৰমিন, আয়ডিন এইবিলাক হ'ব পাৰে। গতিকে ইয়াৰ ৰিয়েকশ্যনবিলাকো আমাৰ নিশ্চিতভাৱে তলফালে দিয়া আছে, ধুনীয়াকৈ চাই লওঁ। আৰু এটি খুব ইম্পৰ্টেণ্ট বেঞ্জিন ডাইজনিয়াম ক্লৰাইড, অৰ্থাৎ ডাইজনিয়াম চল্টৰো মই অলপমান লিখি থৈ দিছোঁ। যাক আমি ডাইজনিয়াম চল্টটোক আমি এনেকৈ লিখোঁ N2+Cl-। ইয়াৰো যথেষ্টখিনি ৰিয়েকশ্যন আছে, গতিকে সেইখিনি অলপ সামৰি লোৱা হৈছে। যেনেকৈ ধৰা চেনমিয়াৰ ৰিয়েকশ্যন, চিজিছ ৰিয়েকশ্যন, নেম ৰিয়েকশ্যন আছে তোমালোকৰ বাল্ছ চাইমেন ৰিয়েকশ্যন, তাৰপিছত গেটাৰমেন ৰিয়েকশ্যন,
এই আটাইখিনি সামৰি লোৱা হৈছে তাৰপিছত তলফালে তোমালোকে চোৱা ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হেলোইৰিনৰ ক্ষেত্ৰত এইখিনি আমাৰ ধুনীয়াকৈ লিপিবদ্ধ হৈছে আৰু ওটছ ৰিঅ্যাকশন ওটছ ফিটিক ৰিঅ্যাকশন আটাইখিনিয়ে ইয়াতে সামৰি লোৱা হৈছে আৰু অলসো এইবিলাকৰ মতকে কৈ দিছো যে পেৰাটো মেজৰ হয় পেৰামেজৰ সাবস্টেন্স এইবিলাক তোমালোকে নিজৰ ফালৰ পৰা কিছুমান এড কৰি ল'ব পাৰিবা তো আজি ভিডিওটো কেনে পালা কমেন্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ